নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ বহুতে ভাল খবৰ লৈ আহিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা আৰু নতুন ভেকেন্সি ওলাব 2025 বৰ্ষত। সেইবাবে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু লগতে এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। আসাম পুলিচৰ যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই চেনেলটোতে এডুকেশ্যন ভিডিঅ'বোৰ পাব। আৰু যিমান পাৰে সহায় সহযোগ কৰিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতৰ মনত প্ৰশ্ন উদয় হৈ আছে যে এইবাৰ মই ADRE গ্ৰেড 4 বা গ্ৰেড 3 ফেইল কৰিম, বা আসাম পুলিচত মই ফিজিকেল টেষ্ট পাছ কৰিব নোৱাৰিলোঁ, মোৰ চাকৰি নহ'ব নেকি? বহুতৰ মনত প্ৰশ্ন উদয় হৈছে। সেইসকলৰ বাবে আজি ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ কি পদ ওলাব 2025 বৰ্ষত সকলো এই ভিডিঅ'ত আপোনালোকে সবিশেষ জানিব। কাৰণ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু বহুতে হয়তো এই ভিডিঅ'টো চোৱাৰ আগত বেয়া কমেণ্ট কৰিব। সেইসকলক কৈছোঁ, যিসকলে বেয়া কমেণ্ট কৰে তেওঁলোকে ভিডিঅ'টো নোচোৱাই ভাল। কাৰণ আপোনালোকে ভিডিঅ'টোলৈ আহি ভিডিঅ'টো সম্পূৰ্ণ নাচাই বেয়াকৈ কমেণ্টটো কৰি থৈ গুচি যায়। সেইবাবে বেয়া লাগে, কাৰণ ভিডিঅ' বনাবলৈ ভাল নালাগে। সেইবাবে আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব। যদি আপোনালোকে আহিছে ভিডিঅ'টো বোলে চাবলৈ মন নাই, স্কিপ নকৰি আপোনালোকে সেই ভিডিঅ'টো কাটি গুচি যাব পাৰে। বেয়া নাপাওঁ, বেয়াকৈ খালি কমেণ্ট নকৰিব। অসম চৰকাৰৰ ফালৰ পৰা 2025 চনত ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 নিউ ভেকেন্সি ওলাব। আৰু লগতে ফৰেষ্ট গাৰ্ডৰ পোষ্ট ওলাব। এই যিসকলৰ নিযুক্তি দিয়াৰ পাছত আসাম পুলিচ, কামাণ্ডো, ADRE গ্ৰেড 4, গ্ৰেড 3 সকলোকে নিযুক্তি দিয়াৰ পাছত আপোনালোকৰ নতুন ভেকেন্সি ওলাব। অসম চৰকাৰৰ ফালৰ পৰা এইটো কৈছে। আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো কৈছে। আপোনালোকে খালি প্ৰিপেৰেশ্যন কৰি থাকক। অসমৰ মুখ্যমন্ত্ৰী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনালোকৰ ভেকেন্সিবোৰ ওলাই থাকিব। চিন্তা কৰিবলৈ নালাগে, আপোনালোকে খালি পঢ়াটো আৰম্ভ কৰক। আৰু লগতে কি পোষ্ট ওলাব পাৰে, APDCLৰ ওলাব পাৰে আপোনালোকৰ পোষ্ট। আৰু নতুন ভেকেন্সি ওলাব পাৰে। এতিয়া টাটা কোম্পানী প্ৰায় 36,000 পোষ্ট খালী হ'ব। যিসকলে ITI আৰু বিভিন্ন ধৰণৰ ডিগ্ৰী পাছ, 12 পাছ, 10 পাছ, তেওঁলোকৰ বাবেও সেই পদবোৰত আপোনালোকে নিযুক্তি হ'ব পাৰে। আপোনালোকে খালি পঢ়াৰ প্ৰিপেৰেশ্যন কৰক, কাৰণ অতি সোনকালে এইখিনি পোষ্ট ওলাব। জাষ্ট আপোনালোকে প্ৰিপেৰেশ্যন কৰক। যদি প্ৰিপেৰেশ্যন এতিয়াৰ পৰা নকৰে হয়তো আপোনালোকে ফেইল হৈ যাব, যাৰ ফলত আপোনালোকে চাকৰিটো পাম বুলি ভাবোঁতে সেই চাকৰিটো হেৰুৱাব লাগিব। সেইবাবে আপোনালোকে পঢ়া শুনাটো আৰম্ভ কৰক। আৰু লগতে আপোনালোকে হয়তো গম পাইছেই, ৰিচেণ্টলি এতিয়া হ'বলৈ গৈ আছে DME এক্সাম হ'বলৈ গৈ আছে। ITI, ডিগ্ৰী পাছ, 12 পাছ সেইসকলো এতিয়া হ'বলৈ গৈ আছে। আকৌ আকৌ ওলাব DSSৰ ভেকেন্সিবোৰ। আপোনালোকে হয়তো সেই পোষ্টবোৰতো এপ্লাই কৰিব পাৰিব। খালি এইখিনি যিখিনি পদ এতিয়া খালী হৈছিলে নিযুক্তি দিয়াৰ পাছত, তাৰ পাছত সেইখিনি পোষ্ট ওলাব। আপোনালোকে জাষ্ট পঢ়াটো আৰম্ভ কৰক। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এনেধৰণৰ আপডেট আপোনালোকে যদি পাই থাকোঁ বুলি ভাবিছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ আপডেট এইটো চেনেলতে পাই থাকিব। আৰু কমেণ্ট, লাইক সকলো কৰি চেনেলটো আগুৱাই নিয়াত সহায় সহযোগ কৰে যেন। আৰু যিমান লাগে আপোনালোকক মই সহায় সহযোগ কৰিম। নৱবৰ্ষৰ সকলোকে
শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।